আমাৰ যাত্ৰা আজি শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ বুলি শ্ৰী ভগৱন্তৰ চৰণত এখনি শৰাই আগবঢ়াবলৈ আমি ইয়াতে শৰাই বজাৰ কৰি লৈছোঁ। আমি বৰ্তমান ২ নম্বৰখন গেটত আহিলোঁ। আমি প্ৰথম গেটত আমাৰ যোৱা নহ'ল, আমি ৰাস্তা ভুল কৰি পেলালোঁ আৰু আমি এতিয়া ২ নম্বৰ গেটত আহিছোঁ। আজি মই উপস্থিত আছোঁ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা অসমীয়া জাতিৰ প্ৰাণদাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত। আৰু আপোনালোকে ক'বলৈ পাৰিছে আমাৰ বৰদোৱা থানৰ মুখ্য প্ৰৱেশ। তেনেহ'লে আহকচোন আমি ভিতৰলৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ বৰদোৱা থান আৰু শংকৰদেৱৰ বিষয়ে কিছু নজনা আৰু ইণ্টাৰেষ্টিং কথা। বৰদোৱা থান প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে ১৪৯৪ খ্ৰীষ্টাব্দত, যেতিয়া তেওঁ ১২ বছৰ জোৰা প্ৰথমটো তীৰ্থভ্ৰমণ সমাপ্ত কৰি নিজ জন্মভূমিলৈ ঘূৰি আহিছিল। ইয়াতে তেওঁ প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰি তেওঁ ধৰ্মীয় চিন্তাসমূহ চৰ্চা কৰিছিল। বট্টদবা বা বৰদোৱাই হৈছে শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰৰ প্ৰথমটো অনুষ্ঠান। ইয়াৰ পৰাই তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল। বৰ্তমান আপোনালোকে দেখি আছে বৰনামঘৰ আৰু ইয়াতে শংকৰদেৱে নিয়মিতভাৱে নাম প্ৰসংগ কৰিছিল তেওঁৰ ভক্তগণসকলৰ লগত। তেওঁ প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্ম হৈছে সহজে বোধগম্য। তেওঁ বিশ্বাস কৰিছিল এক দেও এক সেও একবিনে নাহি কেও, আৰু ইয়াৰ অৰ্থ আছিল এজন ভকতে কেৱল মাথো এজন ভগৱানক বিশ্বাস কৰিব লাগে আৰু সেইজন হৈছে ভগৱান শ্ৰীকৃষ্ণ। আপোনাৰ মূল কীৰ্তন ঘৰ আপোনাৰ আমাৰ মনত নপৰে আৰু 1950 চনৰ আগতে আপোনাৰ 50 চনতে আপোনাৰ নগাঁৱৰ আপোনাৰ হলধৰ ভূঞা প্ৰমুখ্যে মতিৰাম বৰা প্ৰমুখ্যে আমাৰ ইয়াৰ বিশিষ্ট লোকসকলক লগত আৰু এই কীৰ্তন ঘৰ তেখেতসকলে প্ৰথম শুভাৰম্ভ কৰিছিল, নিৰ্মাণ কৰিছিল। যিজোপা শিলিখা গছ দেখি আছে সেই শিলিখা গছজোপাৰ তলতে বহি শ্ৰীমন্ত শংকৰদেৱে নিজৰ ৰচনাসমূহ ৰচনা কৰিছিল। হয়তো এই শিলিখা গছজোপাৰ তলতে বহি তেওঁ ৰচনা কৰিছিল তেওঁৰ প্ৰথমখন অংকীয়া নাট চিহ্নযাত্ৰা। এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ বৰদোৱা সত্ৰত থকা এটি বিশেষ পাটনাট। সাধাৰণ ভাষাত যাক কোৱা বুলি কোৱা হয়। এই পাটনাট শংকৰদেৱে ব্যৱহাৰ কৰিছিল। আপোনালোকে দেখি থকা এইটোৱে সেইটো বিশেষ পাটনাট যাৰ পানী শংকৰদেৱে স্নান কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। পাটনাদৰ পিছত এতিয়া আপোনালোকক বৰদোৱা সত্ৰত থকা এটা বিশেষ শিল দেখুৱাব ওলাইছোঁ যাক পদশিলা বুলি কোৱা হয়। এই পদশিলাত শংকৰদেৱৰ চৰণৰ চিহ্ন স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। শংকৰদেৱে শিলিখা তলতে বহি ভাগৱত লিখিছিলে, তেখেতে চৰণভাগ শিলত বহি গৈছিলে, সেইকাৰণে পদশিলা বুলি কয়। সেয়া হ'ল বাওঁ চৰণ বাওঁ পদ আৰু সেয়া হ'ল সোঁ পদ। পানীৰ সমস্যা দূৰ কৰিবলৈ সৃষ্টি কৰিছিল। এতিয়া জানো আহক এই পুখুৰীটোৰ নাম আকাশী গংগা কিয় হ'ল। পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে টেমুলিজান যেতিয়া বান্ধি দিলে ভূঞাৰ অঞ্চললৈ পানী নোসোমোৱা হ'ল, ভকতসকলৰ পানীৰ বৰ অভাৱ হ'ল। গতিকে পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে এদিন মহাপুৰুষ গুৰুজনক মানে ভকতসকলে আহি পেলাই ভূঞাসকলে আহি পেলাই কৈছিল যে এতিয়া পানীৰ ব্যৱস্থাটো কি কৰা যায়, খোৱা পানীৰ কোনো নাটনি হৈছে। গতিকে তেওঁ ভকতসকলৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত কৰে যে পুখুৰী এটা খান্দিব। ভকতসকলে কয় যে এটা পুখুৰী খান্দিব। পুখুৰীটো ক'ত খান্দিব সেই জেগাটো নিৰ্ণয় কৰি ল'লে। তাত মানে এজোপা বটগছ আছে। বটগছজোপাৰ কাহিনী মহাপুৰুষ গুৰুজনৰ গুৰুজন সেইখিনিলৈ ৰাতি গৈ পেলাই পুখুৰীটো পিছখন খান্দিবহে, কিন্তু সেইদিনাখন মহাপুৰুষ গুৰুজনে সেই তাত গৈ পেলাই গংগা আহ্বান কৰিলে। আৰু গংগা আহ্বান কৰোঁতে মাছে মগৰে আধাৰ জল আকাশৰ পৰা নামি আহি পেলাই সেই বটগছজোপাৰ ওপৰতে পৰি বটগছজোপা তললৈ দ্ৰৱিত হৈ গ'ল আৰু এটা জলাশয়ৰ সৃষ্টি হ'ল। ৰাতিপুৱালৈ মানে ৰাইজে দেখিছে যে এটা জলাশয় এটা হৈ গ'ল, পানীৰ অভাৱ দূৰ হ'ল। আৰু আকাশৰ পৰা যিখন গংগা নামিছিলে সেইকাৰণে এইখন আকাশী গংগা বুলি কোৱা হয়। এইটো এটা উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ এনেকৈ বুলি পুৰুষম ঠাকুৰে এটা গীতত লিখি থৈ গৈছে। আপোনালোকে বৰ্তমান দেখি থকা এই লিপিবিধৰ নাম হৈছে ব্ৰজাৱলী, আৰু এই লিপিতে গুৰুজনাই লিখা মেলা কৰিছিল। আৰু তেওঁ লিখা বৰ্তমান দেখি থকা এই গছসমূহ হৈছে খাচী গছ, আৰু এই গছৰ ছালতে শংকৰদেৱ গুৰুজনাই লিখা মেলা কৰিছিল। এই চালটো কয় আচ্ছা, এই পাত্ৰ আপোনাৰ একদম পুৰণি খাচী গছডাল। আচ্ছা আচ্ছা, ইয়াতে মানে আচল জোপা আছিলে। যিখন টোলত 12 বছৰ বয়সত শংকৰদেৱে শিক্ষা লাভ কৰিবলৈ আহিছিল সেই টোলখন এই ঠাইখিনিতে আছিল। আৰু এই ঠাইটুকুৰা পুনৰ উজ্জীৱিত কৰিবলৈ 1958 চনত এই ঠাইটুকুৰাতে মহেন্দ্ৰ কন্দলী সাংস্কৃতিক টোল। এয়া হৈছে বৰদোৱা থানৰ ভিতৰত থকা অতিথিশালা। মুখে শুনিবলৈ পাওঁ যে শংকৰদেৱে যেতিয়া বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল তেতিয়া এজন মুছলমান ব্যক্তিৰ হাতেৰে মূল খুঁটিটো পুতাইছিল, আৰু তেওঁৰ মুখৰ পৰা লাই লাহ বুলি এটা শব্দ ওলাইছিল, আৰু সেইবাবে মূল খুঁটিটোৰ নাম লাই খুঁটা হ'ল। কিন্তু এইটো কিমান দূৰ সত্য? সেইটো কাৰণে মানে কি হৈছে লাই খুঁটা মানে শ্ৰেষ্ঠ খুঁটাটো
যিটো খুঁটাত মানে হেৰিয়ে গুৰুজনৰ আশ্ৰয় বহিছে, তাৰপিছত ইয়াৰ সত্ৰাধিকাৰসকলেও সেই লাই খুঁটাৰ গুৰিতেই বহে। গতিকে এটা সন্মানীয় খুঁটা, লাই মানে শ্ৰেষ্ঠ খুঁটা, এইটো মই আহোমসকলৰ মানে বাক্য। গতিকে লাই বুলি কওঁতে সেই ইলা শব্দটোৱে সতে কোনোবাই শুনাইছে, কিন্তু নহয় এইটো। আৰু সেই চামখাইক লগ পাইছিলে মহাপুৰুষ গুৰুজন ইয়াৰ পৰা যোৱাৰ পিছত ধোৱাহাটা বুলি এটা জেগাত চামখাইক লগ পাইছিলে। আৰু চামখাইক লগ পোৱাৰ পিছত চামখাই ক্ৰমান্বয়ে গুৰুমুখীয়া হৈ তেওঁ শৰণ ভজন লৈ তেওঁ মানে ভকতেই হ'ল। কিন্তু সেই চামখাই বৰদলৈ অহাই নাই, শংকৰদেৱ ইয়ালৈ অহাই নাই, মাধৱপুৰুষ বৰদলৈ অহাই নাই। কেনেকৈ ইয়াত নামঘৰটো আগতেই প্ৰতিষ্ঠা কৰিলে, শংকৰদেৱক পিছতহে লগ পাইছে। চামখাইক গুৰুজনাই প্ৰতিষ্ঠা কৰা দৌল মন্দিৰৰ বিষয়ে কিছু নজনা দৌল মন্দিৰ প্ৰাংগণত চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিলে। এই চিহ্নযাত্ৰা ভাওনাত 7 বৈকুণ্ঠৰ পথ আঁকি লৈ তেখেতে ভকত বৈষ্ণৱ তথা সমূহকে নিজে তাত অভিনয় কৰি পেলাই সকলোকে মুখৰিত কৰিছিলে। সেই ভাওনা চাবলৈ আহোঁতে ওচৰৰ পাজৰৰ মানুহ আহিছে, তাতে এগৰাকী কৈবেত্ৰ বুঢ়ী মানুহ, তেওঁ গাঁওখনত মাছ বেচিবৰ কাৰণে আহিছিলে। তেওঁ সেই ভাওনাখন যেতিয়া পাতি আছিলে 7 দিন 7 ৰাতি একেৰাহে গুৰুজনাই ভাওনাখন পাতোঁতে সেই আইগৰাকীয়ে তেওঁ ভাওনাখন চাই থাকোঁতে মাছখিনি টোপোলাতে গেলি গ'ল। গেলি যোৱাৰ লগে লগে সেই মাছখিনি আনি পেলাই বৰ্তমান যি দৌল মন্দিৰ স্থাপন হৈছে, এই দৌল মন্দিৰ স্থাপনৰ জেগাখিনিতে এটা জীয়া পুখুৰী আছিলে। সেই পুখুৰীটোতে যেতিয়া তেওঁ মাছখিনি ধুই দিলে, সেই মৰা মাছখিনি জি উঠাৰ কাৰণে তেওঁৰ ঘৰত কোনো নাইকিয়া, গতিকে ব্ৰাহ্মণৰ ল'ৰা এজন সৰ্পই দংশন কৰি পেলাই তেওঁক মানে মৃত্যু হৈছিলে। হওঁতে বুঢ়ীয়ে ভাবিলে মাছখিনি যেতিয়া ইয়াত জি গ'ল, গতিকে সেই ল'ৰাটো অনুমান ইয়াত ধুলে জীৱ, সেই বুলি লৈ তেওঁ সেই ল'ৰাটো মাটি খান্দি আনি এই পুখুৰীটো ধুই দিলে। দিয়াৰ লগে লগে ল'ৰাজন জি উঠাৰ লগে লগে ব্ৰাহ্মণ আৰু সেই আইগৰাকীৰ লগত মানে কাজিয়া পেচাল হ'ল যে ল'ৰাটো ক'ত পালি, মোৰ ল'ৰা। এওঁ ক'লে যে নহয়, মই এনেকৈ পেলাই পাইছোঁ। ব্ৰাহ্মণে বোলে নহয়, এইটো মোৰ ল'ৰা, তই ক কেনেকৈ পালি। পিছত গৈ দুইজনৰ কাজিয়া পেচাল যেতিয়া বহল হৈ গুচি গ'ল, তেতিয়া গুৰুজনাৰ কাণত পৰিল। গুৰুজনাই পাই কৰিলে কি যে কালৰ এটা নীতি নিয়ম ভংগ হোৱাৰ স্বাৰ্থতে গুৰুজনাই পাই সেই জীয়া পুখুৰীটোত ভকত বৈষ্ণৱক লগত লৈ তাতে মাটি দি এই দৌল মন্দিৰ স্থাপন কৰিলে। ময়ো আকাশী গংগাৰ জলস্পৰ্শ কৰি ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ ভৱিষ্যত সুখৰ হওক, শান্তিৰ হওক, সকলোৰে ভাল হওক। ঘপককৈ মই লগ পালোঁ ইয়াতে কুলদীপ ভূঞা, মোৰ পুৰণা বন্ধু। আমি এসময়ত একেলগে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিলোঁ, তাৰ ঘৰ ইয়াতে। ভাল লাগিলে লগ পাই বহুত দিনৰ মূৰত। আচলতে বৰদোৱালৈ আহিলে এবেলাতে সকলো ঘূৰি চাব নোৱাৰি, যিহেতু নামতো বহিবলৈ মন যায়। নামত বহিলোঁ আমি, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এক চাইডে আমাৰ মিউজিয়াম থাকিলে দেখুৱাবলৈ, আৰু নতুনকৈ বনাই থকা ডাঙৰ থাপনা, সেইখিনি দেখুৱাবলৈ থাকিলে। নিশ্চয় যদি আকৌ কেতিয়াবা আহোঁ সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। জয় গুৰু শংকৰ। যদি কিবা মোৰ ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। ধন্যবাদ।